হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? আজি আমাৰ ঘৰতনো কেনেকৈনো ইফতাৰ প্ৰিপাৰেশ্যন চলে, আজি আপোনালোকক তাৰে অলপ দেখাওঁ হওক। এইফালে মই ৰুটি এতিয়া সেকি আছোঁ। প্ৰথমতে কেইটামান শুকান ৰুটি বনাই লৈছোঁ, কাৰণ আমাৰ বাজনে শুকান ৰুটি খাই ভাল পায়। এইফালে ৰুটি মই লৈ লৈছোঁ, কেইটামান তেল দিয়াও বনাম। আমাৰ তেল দিয়া খাই ভাল পায়, অকল আমাৰ বাই শুকান ৰুটি খাব, ময়ো খাম এটা। মায়ে ৰুটি বেলি আছে, মায়ে বেলি গৈছে, মই সেকি গৈছোঁ, তেতিয়া সোনকালে হ'ব। এতিয়া মই এইকেইটা ঘিউ দি সেকি লৈছোঁ আৰু এইফালে ৰাখি গৈছোঁ। আৰু বেছি নাই, যিহেতু এইকেইটা আছে, এইকেইটা গোটেইকেইটা ঘিউ দিয়ে সেকি ল'ম। মায়ে নৰসিংহ পাত বেচন দি ফ্ৰাই কৰিছে। ইফতাৰত খাব সিহঁতে, ভাল লাগে খাই। আপোনালোকে ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে। চাওক কেনেকৈ বেচনত ডুবাই পেলাই তেলত দি দিছে, আপোনালোকে ট্ৰাই কৰি চাব, খুবেই ভাল লাগে খাই। মই এতিয়া পকৰি বনাবলৈ ভেজিছখিনি কাটি ল'লোঁ। এইফালে বন্ধাকবি, ভেদাইলতা আৰু জলকীয়া, পিঁয়াজ আৰু আদাটো পিচি লৈছোঁ, জলকীয়াও মিহি মিহিকৈ কুটি লৈছোঁ। মই এতিয়া পকৰিৰ কাৰণে মিক্সাৰখিনি বনাই ল'লোঁ। এতিয়া মই এইখিনি ভাজি ল'ম। এইফালে মায়ে পিঁয়াজ আৰু আদা নহৰু পিচি থৈছে, এইফালে চিকেন ৰাখি থৈছে, মায়ে এতিয়া বনাব। এইফালে এতিয়া বুট ভজাও হৈ গ'ল, পকৰিখিনিও ফ্ৰাই কৰি হৈ গ'ল। এতিয়া উলিয়াই ল'লোঁ। চিকেনৰ কাৰণে পিঁয়াজখিনি তেলত ভাজি লৈছে, ৰঙা হোৱালৈকে ভাজিব, তাৰপিছতে নহৰু আদাখিনি দিব। মায়ে চিকেনখিনি ৰান্ধি আছে, অলপ মজাই লৈছে প্ৰথমতে, তেতিয়া সোৱাদটো হয়। এতিয়া ইফতাৰৰ সময় হৈছে আৰু মায়ে গোটেইখিনি উলিয়াই ল'লে টেবুলত। এতিয়া আজান দিয়াৰ সময় হৈছে। আপোনালোকে ইফতাৰ কৰিব, দোৱা কৰিব যাতে সকলো ভালে থাকে, ময়ো দোৱা কৰিম।